প্ৰিয় দৰ্শক, আচলতে মন্ত্ৰী পীযুষ হাজৰিকাই কথাবোৰ এনে নকয়। আমি যিমান ভাবিছোঁ তাতকৈ ওপৰৰ, বহুত ওপৰৰ। কাৰণ এই যে মন্ত্ৰী পীযুষ হাজৰিকাৰ পদত্যাগক লৈ যে কথা বতৰা চলি আছে, গৌৰৱ গগৈ জিকিলে তেওঁ পদত্যাগ কৰিব, এই কথাখিনি যে কোৱাক লৈ সাংঘাতিক ধৰণে চৰ্চা চলি আছে। মানুহে বহুতে সুধি আছে আপুনি কেতিয়া পদত্যাগ কৰিব। তেখেতে কিবা এটা ক'লে বা তেখেত সম্পৰ্কত কিবা এটা বাতৰি ওলালে তলত বহুত মানুহে শ শ মানুহে সুধে আপুনি পদত্যাগ কিয় কৰা নাই, কিয় নকৰে। আপুনিতো কৈছিল গৌৰৱ গগৈ মানে জিকিলে আপুনি পদত্যাগ কৰিব, তপন গগৈ যদি হাৰে। এতিয়া তপন গগৈটো হাৰিলে, আপুনি পদত্যাগ কৰিব লাগে। আৰু ভুল আচলতে আপোনালোকৰ হৈছে, এইকাৰণে আপোনালোকৰ হৈছে আপোনালোকে কথাটো বুজিব পৰা নাই। ইমান মানে আপোনালোকে ভবাৰ দৰে কেঁচা বস্তু নহয়, কেঁচা মাল বুলিয়ে ক'লো দিয়কচোন তেওঁৰ ভাষাত। কেঁচা মাল নহয় পীযুষ হাজৰিকা। কাৰণ পীযুষ হাজৰিকাই কোৱা কথাটো আপোনালোকে যদি মন দি শুনে তেতিয়াহ'লে আচল কথাটো পোহৰলৈ আহিব। পীযুষ হাজৰিকাই কি কৈছিল? সঁচাকে পীযুষ হাজৰিকাই কৈছিল নেকি যে গৌৰৱ গগৈ জিকিলে তেওঁ পদত্যাগ কৰিব বা তপন কুমাৰ গগৈ হাৰিলে তেওঁ পদত্যাগ কৰিব, ৰাজনীতি ত্যাগ কৰিব, এই কথাটো কৈছিল নেকি? কোৱা নাছিল। কি কৈছিল? তেওঁ কৈছিল তপন কুমাৰ গগৈ যদি 2ৰ পৰা 2.5 লাখ ভোটৰ ব্যৱধানত পৰাজিত হয় তেতিয়া তেওঁ ৰাজনীতি ত্যাগ কৰিব আৰু তেওঁ প্ৰতিশ্ৰুতি দিছিল। মই বাক্য আপোনালোকক দেখুৱাইছো, বাক্যটো অকমান মন দি শুনক। বাক্যটোতনো কি কৈছিল শুনকচোন। যদি এই ইলেকশ্যনত তপন গগৈ ডাঙৰীয়া 2ৰ পৰা 2.5 লাখ ভোটত হাৰে তেতিয়াহ'লে ৰাজনীতি বাদ দিম, আপোনালোকৰ এটা প্ৰতিশ্ৰুতি দিম। যদি এই ইলেকশ্যনত তপন গগৈ ডাঙৰীয়া 2ৰ পৰা 2.5 লাখ ভোটত হাৰে। শুনিলে নহয়? কথাটো তাতেই মানে কিন্তুটো তাতেই লুকাই আছে। তেওঁ জানে যে তপন গগৈ হাৰিব, কাৰণ তেওঁ জানে যোৰহাট সমষ্টিৰ ভোটাৰসকল শিক্ষিত সচেতন। এইবাৰ কোনো ৰাজনৈতিক ভণ্ডামিয়ে তাত কাম কৰিব নোৱাৰে, প্ৰলোভনে কোনো কাম নকৰে, কোনো ৰাজনৈতিক উপঢৌকনে তাতে কাম নকৰে। এই কথাটো আগতেই উপলব্ধি কৰিছিল। আৰু সেইবাবেই তপন কুমাৰ গগৈ পৰাজয় নিশ্চিত বুলি ভাবিয়ে কৌশলপূৰ্ণভাৱে এই কথাটো কৈছিল। তেওঁ কৈছিল 2ৰ পৰা 2.5 লাখ ভোটত। এতিয়া আমি যদি কওঁ হাৰিছেতো হাৰিছে, কিন্তু কিমানত হাৰিছে? 1.5 লাখ, প্ৰায় 1.5 লাখ ভোটত হাৰিছে। তপন কুমাৰ গগৈ লাভ কৰা ভোটৰ পৰিমাণ হ'ল 6,07,378টা ভোট। তেওঁ প্ৰায় 43% ভোট পাইছে। আনহাতে গৌৰৱ গগৈ লাভ কৰা ভোটৰ সংখ্যা হ'ল 7,51,771টা। এই 7,51,771টা ভোটৰ পৰা যদি আপুনি 6,07,378টা ভোট বিয়োগ কৰে তেতিয়াহ'লে ওলাই 1,46,393। মানে পীযুষৰ কথা থাকিল, পীযুষে ভুল কোৱা নাই। 1,46,393টা ভোটতহে হাৰিছে। পীযুষেতো ঠিকেই কৈছে যে তপন গগৈ যদি 2ৰ পৰা 2.5 লাখ ভোটত পৰাজিত হয় তেওঁ ৰাজনৈতিকভাৱে ত্যাগ কৰিব, ৰাজনৈতিক জীৱন ত্যাগ কৰিব। তেওঁ প্ৰতিশ্ৰুতি দিলে, সিদিনাখন তাতেই প্ৰতিশ্ৰুতি দিলে। গতিকে কিয় ত্যাগ কৰিব? কাহিনীটো চাওক, ত্যাগ কিয় কৰিব? মানে এওঁলোকহে আচলতে ৰাজনৈতিক নেতা, আচল ৰাজনীতিক। কূটনীতিকভাৱেও তেওঁলোক সাংঘাতিক মানে ষ্ট্ৰং, শক্তিশালী। আৰু কাক ক'ত কেনেকে কি ধৰণে মানে বিপথে পৰিচালিত কৰিব লাগে, আৱেগিক কৰি তুলিব লাগে, কাক ক'ত কেনেদৰে নিজৰ ফলীয়া কৰি ল'ব লাগে, কাক ক'ত কিদৰে প্ৰলোভিত কৰিব লাগে, এক্সপাৰ্ট। আৰু এক্সপাৰ্ট নহ'লে ইমানলৈ আহিব নোৱাৰে। গতিকে মন্ত্ৰী পীযুষ হাজৰিকাই এই কাহিনীটোত মই আজি খুব ৰস পালোঁ। মন্ত্ৰী পীযুষ হাজৰিকাই সেইকাৰণে একো ৰিয়েকশ্যনেই দিয়া নাই। আমাৰ সাধাৰণ জনতাই আটাহৰি আছে কিয় আপুনি পদত্যাগ কৰা নাই, কিয় পদত্যাগ কৰা নাই? আৰে ভাই কিয় পদত্যাগ কৰিব? তেওঁতো পদত্যাগ কৰিবলগীয়া কথা কোৱাই নাই। তেওঁ কৈছে 2ৰ পৰা 2.5 লাখ ভোটৰ কথা, 1.5 লাখ ভোটতে হাৰিছে। 2ৰ পৰা 2.5 লাখ ভোটত যদি গৌৰৱ গগৈ তেওঁক হৰুৱাব পাৰিলেহেঁতেন তপন গগৈ, তেতিয়াহে পীযুষ হাজৰিকাই ৰাজনৈতিক জীৱন ত্যাগ কৰিলেহেঁতেন। গতিকে যুক্তিবোৰ চাওক, কাহিনীটো ইয়াতেই লুকাই আছে, আচল টুইষ্টটো ইয়াতে আছে। আৰু সেইকাৰণে পীযুষ হাজৰিকা চাইলেণ্ট আছে, একো মাতা নাই। মানে এনেকুৱা হ'ল তেওঁৰ কথাটো থাকিল, ৰিজাল্টটো দেখিলে ৰিজাল্ট কি হ'ল। গতিকে তাৰ কৃতিত্ব বা তাৰ দায়িত্ব যিয়ে লৈ থাকক, তপন গগৈ নিজে লওক। কাৰণ তপন গগৈ নিবক চাবন, তেওঁনো কি সংসদৰ কাৰণে কিমান যোগ্য, ভিতৰে ভিতৰে এই কথাটো পীযুষ হাজৰিকাই জানে। তপন গগৈৰ যোগ্যতা আছে নেকি গৌৰৱ গগৈৰ তুলনাত? 5 বছৰত এটা শব্দ নকলে। গতিকে অতএব আমি ক'ব খোজা কথাটোৰ সাৰাংশ এয়াই যে মানে পীযুষ হাজৰিকাই ভুল কৰা নাছিল,
তেওঁক বেয়া পাব নালাগে, তেওঁ ঠিকেই কৈছে, ৰাজনৈতিকভাৱে কথাবোৰ ঠিকেই কৈছে। ধন্যবাদ।